জয় মা চামুণ্ডা। আজি আমি নিমখৰ বিষয়ে বা নিমখৰ টেমাৰ বিষয়ে আমি এটা বিশেষ টপিক আপোনালোকলৈ লৈ আহিছো। এনেকুৱা কোনো মানুহ হয়তো পৃথিৱীত নাই যি নেকি ঘৰত নিমখ ব্যৱহাৰ নকৰে। পৃথিৱীৰ সকলো মানুহে নিমখ ব্যৱহাৰ কৰে কম বেছি পৰিমাণে। নিমখটো নৰ্মেলি চাবলৈ গ'লে কিচেনত থোৱা বস্তু বা ৰন্ধন প্ৰকৰণত ব্যৱহাৰ কৰা এটা সামগ্ৰী, যিটো নেকি আমি নিদিলে বস্তু সোৱাদ নাপাওঁ। কিন্তু নিমখৰ আৰু এটা দিশ আছে। নিমখটো যদি আপোনালোকে সঠিক ৰূপে ব্যৱহাৰ কৰিব জানে, তেতিয়াহ'লে সোৱাদ অহাৰ লগতে আপোনালোকে নজৰ ৰক্ষাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ টোটকা নিমখৰ দ্বাৰা সম্পন্ন কৰিব পাৰে। কিন্তু আজি আমি কোনো ধৰণৰ নজৰ টোটকাৰ কথা নহয়, ঘৰত স্থিৰ ৰূপে লক্ষ্মী কেনেকৈ আপোনালোকে প্ৰাপ্তি কৰিব নিমখৰ দ্বাৰা, তাৰ কথা আমি আজি আলোচনা কৰিম। নিমখৰ লগত লক্ষ্মীৰ বহুত এটা ডাঙৰ সম্পৰ্ক আছে আৰু লক্ষ্মী মই বহুতবাৰ ভিডিঅ'ত কৈছো, লক্ষ্মী হৈছে দুই প্ৰকাৰৰ। এক প্ৰকাৰৰ লক্ষ্মী হৈছে স্থিৰ লক্ষ্মী, জিতিৰ লক্ষ্মী, আৰু এক প্ৰকাৰৰ লক্ষ্মী হৈছে চঞ্চলা। গতিকে এই যিটো আমাৰ লক্ষ্মী দেৱীৰ যিটো সম্পৰ্ক নিমখৰ লগত কেনেকৈ আছে আৰু নিমখৰ দ্বাৰা আমি কেনেকৈ নিজৰ ঘৰত স্থিৰ লক্ষ্মী প্ৰাপ্তি কৰিব পাৰো বা আপোনালোকৰ ঘৰত গৃহলক্ষ্মী সদায় কাৰণে স্থিৰ কৰিব পাৰিব, তাৰে আমি এটা বিশেষ প্ৰয়োগ আপোনালোকক ক'বলৈ বিচাৰিছো। এই টেমাটো আপোনালোকে দেখিছেনে? এই টেমাটো হয়তো সকলোৱে চিনি পায়। এনেকুৱা টেমাবিলাক নৰ্মেলি ব্যৱহাৰ কৰা দেখা যায় আমৰ আচাৰ থবলৈ বা বিভিন্ন ধৰণৰ আচাৰ থবলৈ মানুহে এনেকুৱা ধৰণৰ টেমাবিলাক ব্যৱহাৰ কৰে। বহুতো মানুহে কি কৰে, কিছুমান এনেকুৱা ভিডিঅ' চাই বিভিন্ন ভিডিঅ'ত বিভিন্ন কথা কয়, কিন্তু কোনটো শুদ্ধ কোনটো অশুদ্ধ মানুহৰ চিলেকশ্যন কৰিবলৈ অসুবিধা হয়। বহুতে কি কৰে, নিমখৰ টেমাটো এটা প্লাষ্টিকৰ টেমা লয়। সেইটো একেবাৰে ভুল। নিমখৰ টেমা কেতিয়াও প্লাষ্টিকৰ টেমা হ'ব নালাগে। নিমখ চেনি এইবিলাক পৰাপক্ষত মানে অলপ ভাল টেমা, বিশেষকৈ নিমখৰ টেমাটো এটা ভাল অলপমান এনেকুৱা ধৰণৰ টেমা হ'ব লাগে। আৰু চবতছে ডাঙৰ কথা হৈছে কি, বহুতে আকৌ কাঁচৰ গিলাচ মানে কাঁচৰ বটলত নিমখ ৰাখিব লাগে বুলি জানে। সেইটো অশুদ্ধ নহয়, সেইটো বেয়া নহয়। কাঁচৰ বটলত নিমখ ৰখাটোও ভাল, কিন্তু প্লাষ্টিকটো একেবাৰে এভইড কৰিব, যিমানে ভাল প্লাষ্টিক নহওক। কিন্তু ঘৰত যদি আপোনালোকে স্থিৰ লক্ষ্মী প্ৰাপ্তি কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে এনেকুৱা চীনা মাটিৰ এটা আপোনালোকক পাত্ৰ লাগিব। মাটি মানে হৈছে ভূদেৱী, ভূদেৱী মানে হৈছে স্থিৰ লক্ষ্মী, আৰু নিমখ মানে হৈছে আপোনাৰ নৰ্মেল যিটো চঞ্চলা লক্ষ্মী, যিটো আহে আৰু যায়, সেইটো হৈছে নিমখ। গতিকে যেতিয়া শ্ৰীদেৱী বা লক্ষ্মী আৰু ভূদেৱীৰ যেতিয়ালৈকে সংমিশ্ৰণ নঘটে, তেতিয়ালৈকে আপোনালোকৰ ঘৰত স্থিৰ লক্ষ্মী প্ৰাপ্তি নহয়। সেইকাৰণে সামান্য উপায়, এইটো আপোনালোকে মেলা চেলাবিলাক আহিলে মেলাত পাই যাব। 150 টকা 180 টকা, সৰুবিলাক আপোনাৰ 80-90 টকাটো পাব। কিন্তু নিমখৰ টেমাটো অকণমান ডাঙৰ ল'ব, বেছি সৰু হ'লে আপোনাৰ বাৰে বাৰে ভৰাই থাকিব লাগিব। গতিকে এনেকুৱা এইটো একদম জোখৰ হয় নিমখৰ টেমাৰ কাৰণে, বহুত একদম আপোনালোকে দেখিবলৈ পাইছে। তো এনেকুৱা আপোনালোকে প্ৰিণ্টেডো ল'ব পাৰে, নৰ্মেল কালাৰো ল'ব পাৰে। মই এইটো মেলাৰ পৰাই কিনা হয়, এইটো প্ৰিণ্টেড হয়, দেখাত বৰ ভাল লাগিছে কাৰণে কিনিছো। বাকী আপোনালোকে যিকোনো কালাৰ ল'ব পাৰে, কিন্তু নীলা ৰংটো এভইড কৰিব। নীলা ৰংটো নল'ব। ৰঙা, বগা বা অনলি যে এটা মদৰুৱা নিচিনা ব্ৰাউন টাইপৰ এটা পায়, সেইটো আপোনালোকে ল'ব পাৰে। য়েল্লো টাইপৰ পায়, সেইটো আপোনালোকে ল'ব পাৰে। কিন্তু আপোনালোকে নীলা আৰু ক'লা ৰংটো এভইড কৰিব। সেইটোৱে খালি অকল ইয়াত খেয়াল ৰাখিবলগীয়া কথা। এতিয়া আপোনালোকে কৰিব কি, সেইটো ডাঙৰ কথা। কৰিব আপোনালোকে কি, আপোনালোকৰ ঘৰত যদি বহুত বেছি সমস্যা, ধনক লৈ ধন আহে আৰু কোনো দিনা নাথাকে, আৰু আপোনালোকৰ যিটো মানে দৰকাৰী কাম, সেইটো কাম ইনকামৰ ধনখিনিৰে হৈ উঠা নাই, মানে বহুত চেষ্টা কৰে কিন্তু কিবা এটা কৰিবলৈ যাওঁতে গৈ কিবা এটা হৈ যায়। তো প্ৰথম কথা কিন্তু টপিক হৈছে, প্ৰথম এই কামটো কৰাৰ আগত আপোনালোকৰ গোটেই ঘৰটো কোণা আপোনালোকে চাফা কৰি ল'ব লাগিব। বিচনা চাদৰ যদি লেতেৰা হৈ আছে, গাৰুৰ কভাৰ যদি লেতেৰা হৈ আছে, আপোনালোকৰ চুলি তুলি এইবিলাকত যদি ময়লা আছে, তেতিয়াহ'লে আপোনালোকে চব চাফা কৰি ল'ব লাগিব। মানে মানুহৰ অংগও চাফা হ'ব লাগিব, গোটেই ঘৰখন চাফা হ'ব লাগিব। পৰ্দা চৰ্দা যদি ধোৱা নাই, বহুত দিন যদি লেতেৰা হৈ আছে, আপোনালোকে ধুই ল'ব। বিচনাৰ কাপোৰ কানি ধুই ল'ব, ঘৰৰ কোণা ভালকৈ চাফা কৰি ল'ব। তাৰ পিছতহে আপোনালোকে কিন্তু এইটো ৰিমেডি কৰিব পাৰিব। ঘৰখন যদি লেতেৰা কৰি পেলাই এইটো ৰিমেডি কৰে কিন্তু কামত নিদিয়ে, সেইটো পিছত মোক নক'ব আমি কৰিলো কামত নিদিলে বুলি। মই আগতীয়াকৈ আপোনালোকক কৈ দিছো, চফা একদম পুৰা চফা হ'ব লাগিব, পুৰা ক্লিন হ'ব লাগিব ঘৰখন। তেতিয়াহে অ'ত ধূলি ত'ত ধূলি, অ'ত লেতেৰা ত'ত লেতেৰা, সেইটো নহ'ব। তেনেকৈ এইটো কাম আপোনালোকৰ ফলীভূত নহয়। আপোনালোকৰ যদি বহুত বেছি সমস্যা হৈ আছে ধনক লৈ, প্ৰথমতে ঘৰখন চফা কৰিলে এনেকুৱা দুটা টেমা ল'ব। সমান চাইজৰ একে প্ৰিণ্টৰ পৰাপক্ষত দুটা টেমা ল'ব, বা প্ৰিণ্টটো বেলেগ হ'লেও হ'ব। মই যিকেইটা কালাৰ এভইড কৰিব কৈছো, সেইকেইটা কালাৰ এভইড কৰি পেলাই আপোনালোকে এনেকুৱা দুটা টেমা ল'ব। এটা টেমাত আপোনালোকে অলপমান নিমখ ভৰাব, অলপমান নিমখ ভৰাই পেলাই, আৰু নিমখ আপোনালোকে চেষ্টা কৰিব চেন্ধা নিমখ, যিটো চেন্ধা নিমখ বুলি কয়, সেইটো আপোনালোকে খোৱাত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। সেইটো নিজৰ কথা, সেইটোত মই নাযাওঁ, কিন্তু সেইটো স্বাস্থ্যসন্মত। বগা নিমখটো খোৱাটো ঠিক নহয়। অলপমান আপোনালোকে নিমখ ভৰালে, নিমখ ভৰাই পেলাই আপোনালোকে এই কামটো ষ্টাৰ্ট কৰিব লাগিব শুক্ৰবাৰে। ধুই একদম ভালকৈ আপোনালোকে হাত ভৰাই ধুব পৰা টেমাটো কিনিব, তেতিয়া ভাল হ'ব। চাফা কৰি 2 দিনমান আপোনালোকে মুচি মেলি ৰ'দত শুকুৱাই থ'ব।
ৰ'দত শুকুৱাই থৈ শুক্ল পক্ষৰ যেতিয়া শুক্ৰবাৰ আহিব এইটো আপোনালোকৰ দুটা স্পেচিয়েল নক্ষত্ৰ আছে সেই নক্ষত্ৰকেইটাত কৰিলে খুব ভাল হয় পুষ্য নক্ষত্ৰ উত্তৰা ফাল্গুনী নক্ষত্ৰ এই নক্ষত্ৰকেইটাত যদি শুক্ৰবাৰ পৰে তেতিয়াহ'লে বেষ্ট ৰিজাল্ট দিয়ে এই কামটো আৰু বাকি নহলে যিকোনো শুক্ল পক্ষৰ শুক্ৰবাৰত আপোনালোকে এইটো কৰিব পাৰে শুক্ল পক্ষৰ শুক্ৰবাৰত কিন্তু সূৰ্য ৰাতিপুৱা যেতিয়া উদয় হয় উদয় হোৱাৰ পৰা 1 ঘণ্টাৰ ভিতৰত আপোনালোকে এই কামটো কৰি পেলাব লাগিব যদি ঘৰত বহুত বেছি পইচাৰ কাৰণে বহুত বছৰৰ পৰা প্ৰব্লেম হৈ আছে তেতিয়াহ'লে আপোনালোকে দুটা টেমা ল'ব এটা টেমাত অলপমান নিমখ ভৰাব নিমখ ভৰাই পেলাই তাত শুক্ৰবাৰে প্ৰত্যেক শুক্ৰবাৰে 5 টকীয়া আপোনালোকে মানে চিক্কা থৈ যাব মানে এই প্ৰথম শুক্ৰবাৰে আপোনালোকে আৰম্ভ কৰিলে সূৰ্যৰ উদয়ৰ পৰা 1 ঘণ্টাৰ ভিতৰত আপোনালোকে গা চা আগতীয়াকৈ ধুই ল'ব গা পা ধুই নিমখৰ টেমাত আপোনালোকে অলপমান নিমখ ভৰাব এটা টেমাত তাতে আপোনালোকে 5 টকা এটা থৈ দিব ধূপ জ্বলাব চাকি জ্বলাব আৰু সেকেন্ড যেটো পাত্ৰ এনেকুৱা সেম হেতু পুৰা ফুলকে ইউজৰ কাৰণে আপোনালোকে নিমখ ভৰাই দিব আৰু এই দিশটো হৈছে উত্তৰ দিশে ৰাখিলে বেছি ভাল যদি আপোনালোকৰ কিচেনত যদি উত্তৰ দিশে টেমা ৰখাৰ জায়গা নাই তেতিয়াহ'লে চিন্তা কৰিব নালাগে আপোনালোকৰ গেছৰ ওচৰত আপোনালোকে সুবিধা মতে ৰাখিলে হ'ল কিন্তু উত্তৰ ফালে যি সকলৰ আছে সেই সকলৰ বেছি ভাল আপোনালোকে স্লেপ যদি আছে স্লেপতে এনেকে চাকি দি দিলে 5 টকা এটা আপোনালোকে থৈ দিলে এটা টেমাত নিমখ কিন্তু ফুলকে নভৰাব অলপমান নিমখ ভৰাই তাত এটা 5 টকীয়া থলে তাৰ পিছত এটা টেমাত আপোনালোকে ফুলকে নিমখ ভৰাই দিলে ধূপ চাকি আপোনালোকে সন্মুখত জ্বলাই সেৱা এটা ললে আৰু পইচাৰ কাৰণে আপোনালোকৰ মনৰ যেটো মনোকামনা হেতু কৈ দিলে আকৌ যদি নেক্সট শুক্ৰবাৰ আহিব যেটো ইউজৰ টেমা হেতুত আপোনালোকে হাত লগাব নালাগে যেটো আপোনালোকে পইচা ভৰাইছে তাত আকৌ এটা 5 টকা আপোনালোকে ভৰাই দিব তেনেকৈ আপোনালোকে প্ৰত্যেকটো শুক্ৰবাৰে আপোনালোকে 5 টকাকে থৈ যাব সূৰ্য উদয়ৰ পৰা 1 ঘণ্টাৰ ভিতৰত এই 5 টকীয়াটো সদায় 40 সপ্তাহ আপোনালোকে থক 5 টকীয়াকে 40 সপ্তাহ আপোনালোকে 5 টকাখিনি গোটাও তাৰ পিছত যেতিয়া আপোনাৰ স্থিতিটো এনেকে থৈ দিব অলপ দিন থৈ দিব স্থিতিটো অকনমান ভাল হোৱা যেন যদি আপোনালোকে দেখা পায় তেতিয়াহ'লে সেই গোটেইখিনি আপোনালোকে 5 টকীয়াখিনি যিকোনো মন্দিৰত আপোনালোকে দান কৰি দিব পাৰে আৰু যদি থং বুলিও ভাবে আপোনালোকে ৰাখি থব পাৰে গতিকে এই নিয়মটো আপোনালোকে কৰি চাব ফল পায় নাপায় হেতু আপোনালোকে নিজে গম পাব কিন্তু মনটো শুদ্ধ হ'ব লাগে বিশুদ্ধ হ'ব লাগে ঘৰখন ক্লিন কৰি এই টেমাৰ নিয়মটো কৰিব টেমা দুটা লাগিব যদি বহুত বেয়া স্থিতি হৈ আছে আৰু যদি আপোনালোকৰ ঘৰৰ নৰ্মেল স্থিতি ভালে স্থিতি তেতিয়াহ'লে অকল এটা টেমা ল'ব এটা টেমাত শুক্ৰবাৰৰ দিনাখনি সূৰ্য উদয়ৰ পৰা 1 ঘণ্টাৰ ভিতৰত আপোনালোকে ধূপ চাকি জ্বলাই পেলাই নিমখখিনি নতুন নিমখৰ পেকেট খুলি পেলাই ইয়াত ভৰাই দিব আগৰ আপোনালোকৰ যেটো নিমখৰ টেমা আছিল সেই নিমখৰ টেমাৰ পৰা ইমান কমমান নিমখ কিন্তু ইয়াত দি দিব মানে আগৰ নিমখ মানে সমৃদ্ধি আগৰ আপোনালোকৰ যিখিনি সমৃদ্ধি সেইখিনিও কম কৰিব নালাগে আগৰ যেটো পুৰণা টেমাৰ বাকিখিনি লাগিলে গোটেইখিনি পেলাই দিয়ক ইমান কম অকনমান পুৰণা টেমাটোৰ নিমখ আপোনালোকে ইয়াত প্ৰথমতে তলি দি ল'ব তাৰ পিছত ওপৰত নিমখটো নতুনকৈ এটা পেকেট খুলি পেলাই আপোনালোকে ভৰাই দিলে যদি পইচা বহুত প্ৰবলেম দুটা টেমাত কৰিলে আৰু যদি একদম নৰ্মেল প্ৰবলেম আপোনালোকৰ এটা টেমাত আপোনালোকে কৰিলে শুক্ৰবাৰে সূৰ্য উদয়ৰ 1 ঘণ্টাৰ ভিতৰত আপোনালোকে কৰি দিলে তাৰ পিছত আপোনালোকে এইটোতে ৰানিং আপোনালোকে নিমখ ভৰাই থাকিলে এইটো আপোনালোকে কৰি চাব উত্তৰ ফালে থোৱা বিলাকে বেছি ফল পাব গতিকে আপোনালোকে কৰি চাব ফল আপোনালোকে 100% পাব এইবিলাক শাস্ত্ৰীয় মানে শাস্ত্ৰসন্মত উপায় হয় এইবিলাক কোনো তেনেকুৱা মই উলোৱা বস্তু নহয় আপোনালোকে নাভাবিব মই উলিয়াইছো বুলি এইবিলাক শাস্ত্ৰত আছে শাস্ত্ৰত আপোনাৰ মাটিৰ পাত্ৰৰ বহুত মহত্ব আছে মাটিৰ পাত্ৰৰ কিমান মহত্ব আপোনালোকে পুৰী জগন্নাথ মন্দিৰলৈ গলে গম পাব আমি নিজে গৈছো সেইকাৰণে ভালকে গম পাওঁ আৰু যিসকলে আপোনালোকে যোৱা নাই আপোনালোকে ভিডিঅ'টো দেখা পায় পুৰী জগন্নাথ মন্দিৰত সকলো বস্তু মাটিৰ পাত্ৰত কৰে মানে ভগৱানে মাটিৰ পাত্ৰ ভাল পায় আৰু পুৰী জগন্নাথ মন্দিৰত আপোনালোকে এইটো কথা শুনিছে চাগে স্বয়ং লক্ষ্মী দেৱীয়ে বোলে ৰন্ধন কৰে জগন্নাথৰ কাৰণে সেইকাৰণে কেতিয়াও যিমান লাখ ভক্ত হলেও কেতিয়াও প্ৰসাদ কম নপৰে তো তাত মাটিৰ বাচনৰ ইউজ কৰা হয় কিবা এটা মহত্ব আপোনালোকে লিংক কৰিব পাৰিছে চাগে এই নিয়মটো আপোনালোকে কৰক আপোনালোকে লক্ষ্মী স্থিৰ কৰাৰ কাৰণে বহুত ভাল উপায় দিছো অসমীয়া চেনেলত আপোনালোকে ইউটিউবত এটো নেপাব এটো মই দাবা কৰিব পাৰো গতিকে কৰি চাওক কৰি পেলাই ঈশ্বৰক লক্ষ্মী দেৱীক প্ৰাৰ্থনা কৰক শুক্ৰবাৰৰ দিনা সাফ সাফাই মেইনটেইন কৰিব শুক্ৰবাৰৰ দিনা পৰাপক্ষত বেয়া কথা বেয়া মাত নেমাতিব শুক্ৰবাৰৰ দিনাখনি যিমান পাৰে ভাল কাম কৰিবলৈ চাব লক্ষ্মী দেৱীৰ কাৰণে ফুল আনিব পাৰে ক্ষীৰ বনাব পাৰে বগা মিষ্টান্ন আনিব পাৰে বগা কাপোৰ পিনি ধুনীয়াকে বগা কাপোৰ মানে কেনেকুৱা বগা আপোনালোকৰ ধৰক প্ৰিন্টেড কাপোৰ পিনিলে আপোনালোকে বগা বুলি একেবাৰে বিধৱা সাজ কিনিবলৈ মই নাই কোৱা কিন্তু হোৱাইট কাপোৰ লক্ষ্মী দেৱীয়ে ভাল পায় আৰু লক্ষ্মী পূজা কৰোঁতে সদায় হোৱাইট কাপোৰ পিনিব লাগে হোৱাইটত ৰেড পাৰি থকা যদি শাৰী পায় আপোনালোকে সেইবিলাক পিনি শুক্ৰবাৰৰ দিনা ৰেডি হৈ থাকিব পাৰে তেনেকুৱা বহুতে কৰে মানে ড্ৰেছ ট্ৰেছ সলোৱা বহুত চখ থাকে তো তেওঁলোকৰ কাৰণে এইখিনি ৰিমেডি আপোনালোকে কৰিব পাৰে আৰু শুক্ৰবাৰৰ দিনা মন ভাল লগা মনোৰঞ্জনৰ কামবিলাক কৰিলে শুক্ৰবাৰৰ দিনা আপোনালোকে লক্ষ্মী দেৱীক মিঠা পান অৰ্পণ কৰিব পাৰে শুক্ৰবাৰৰ দিনা হাজবেণ্ড ৱাইফে বহি ৰাতিৰ ফাললৈ বা গধূলিৰ ফাললৈ একেলগে বহি কথা পাতি মিঠা পান খাব লাগে সেইটো বহুত ভাল হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনশ্বিপৰ কাৰণেও ভাল আৰু ঘৰত লক্ষ্মী ধন সমৃদ্ধিৰ কাৰণেও ভাল হাঁহি হাঁহি কাজিয়া লাগিলে কি নহয় হ'ব দেই হাঁহি হাঁহি কথা পাতি আপোনালোকে পান বা তামোল আপোনালোকে খাব পাৰে মিঠা পান খোৱাটো
খোৱাটো বেছি ভাল গতিকে এই উপায়বিলাক আপোনালোকে যদি জীৱনত প্ৰয়োগ কৰে আকোৱালি লয় তেতিয়াহ'লে আপোনালোকৰ জীৱনটো বহুতখিনি সলনি হ'ব পাৰিব মোৰ এটাই উদ্দেশ্য এই চেনেলটোৰ দ্বাৰা যাতে মই ফেক একো ডিটেইলছ কাকো নিদো এই কামটো মই নিজে কৰিছো সেইকাৰণে মই আপোনালোকক ক'বলৈ পাৰিছো বুকু ডাঠি কৈছো ইয়াত কোনো মোৰ সন্দেহ নাই 100% কাম কৰিব কাম কৰি আছে গতিকে ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব ফলো কৰিব আৰু আমাৰ পৰিয়ালটো ডাঙৰ হোৱাত সহায় কৰিব ধন্যবাদ